টংলাত এনেকুৱা ঘটনা হোৱা নাছিল। অসমৰ বিভিন্ন স্থানত আমি এনেকুৱা দেখা পাওঁ, কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব আমি মৰ্মান্তিক হৈছোঁ আৰু আঘাত পাইছোঁ। যোৱাকালিৰ পৰা টংলা জোৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল, ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে। আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে, অতি নৃশংসভাৱে হত্যা কৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰিও থাকিব পাৰে, আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে। কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি হেৰি আছিল, আমি দাবী জনাইছোঁ। আৰু টংলাৰ কাৰণে আজি একদম ক'লা দিন, বহুত দুখৰ বিষয়। আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এটা পাৰিবাৰিক ঘটনা হ'ব পাৰে নেকি? নাই, পাৰিবাৰিক আমি অলপ সন্দেহ কৰিছোঁ। তাৰমানে কি ধৰক তেওঁৰ দুটা ঘনীয়েক থকা বুলি আমি আজি ইয়াতে আহি গম পালোঁ। তেওঁৰ দুটা পত্নী আছিল, গতিকে প্ৰথম পত্নী ক'ত আছে, প্ৰথম পত্নীৰ ল'ৰাটো ক'ত আছে, সেইখিনিও তদন্তত আহিব লাগে। এনেকুৱা ধৰণৰ কথা, কাৰণ তেওঁ দুটা পত্নী থকা বুলি গম পালোঁ আজি ইয়াতে আহি। বান্ধি দিব নেকি আপোনালোক আৰক্ষী প্ৰশাসনক? কি কয়? আৰক্ষী প্ৰশাসনক সময়সীমা বান্ধি দিব নেকি? যদি নাই, সময়সীমা নহয়। আৰক্ষীয়ে কালি এজাহাৰ পোৱাৰ পিছত টংলা আৰক্ষীয়ে গোটেইখিনি কাম কৰিছে, গোটেই ৰাতিও তেওঁলোকে তদন্ত কৰিছে। টংলা বুলি নহয়, অল অসম, অল ইণ্ডিয়া জকৰি গৈছে আজি টংলাত এই নিৰ্মমভাৱে আজি যোনটো ঘটনা ঘটিবলৈ পাইছে। সঁচাকৈ দুৰ্ভাগ্যজনক। আজি বাচ্চা ভগৱানৰ নিচিনা হয় বাচ্চা, আৰু এই বাচ্চাক নিৰ্মমভাৱে প্ৰহাৰ কৰাত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু দোষীক কৰায়ত্ব কৰি ফাঁচী কথাত জৰিমনা লাগিব বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক। আৰু প্ৰশাসনৰ গাফিলতিৰ কাৰণে আজি হেৰিবলৈ পাইছে। আৰু যোৱাকালি তেওঁক আজি বাচ্চা নাইকা বুলি হৈছে, মিডিয়াৰ যোগে প্ৰচাৰ হৈছে, চবে আচৰিত হৈছে। আৰু প্ৰশাসনে, আমি ভাবিছোঁ প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে আজি এইবিলাক হ'বলৈ পাইছে। এইকাৰণে আমি প্ৰশাসনক কৈছোঁ সোনকালে দোষীক কৰায়ত্ব কৰি ফাঁচী কথাত উন্নয়নলৈ আমি দাবী জনাইছোঁ। সকলো জাতি জনগোষ্ঠী ইয়াতে ওলাই আহিছে, চবৰে বাচ্চা আছে, বাচ্চা ভগৱানৰ নিচিনা হয়, আৰু ভগৱানৰ নিচিনা বাচ্চাক এনেকুৱা নিৰ্মমভাৱে হত্যা কৰাটো আমি দুৰ্ভাগ্যজনক। আমি চকু পানী পাৰিব লগা হৈছে। এইটো আজি অসম চৰকাৰক, অসম পুলিচ প্ৰশাসনক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ।